দুৰ্ভগীয়া বীণা দেৱীৰ দুৰৱস্থা দেখিলে চকুলো ওলাব আপোনাৰ। বিধায়ক ৰূপক শৰ্মাক সহায়ৰ বাবে আহ্বান দুৰ্ভগীয়া মহিলাগৰাকীৰ। নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী মিলনপুৰ অঞ্চলৰ বৈদ্যুতটোপ কলংপাৰ নিবাসী এগৰাকী বিধৱা মহিলা এইগৰাকী বীণা দেৱী। মানুহৰ ঘৰত কাম কাজ কৰি কোনোমতে পেট প্ৰৱৰ্তাইছে বিধৱা মহিলাগৰাকী আৰু তেওঁৰ জীয়েকে। বীণা দেৱীৰ একমাত্ৰ জীয়েকজনীও বিধৱা হোৱাৰ পৰিপ্ৰেক্ষিতত পুৰুষ উপাৰ্জনকাৰী অবিহনে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে দুয়ো মাক জীয়েকে। বাৰিষা আহিলে কলঙৰ বাঢ়নি পানীয়ে প্ৰতিবছৰে যথেষ্ট ক্ষতি সাধন কৰে বীণা দেৱীৰ ঘৰটোৰ। বৰ্তমানে একমাত্ৰ আশ্ৰয়স্বৰূপ ঘৰটো জহি খহি গৈছে। সেয়েহে এতিয়া অসহায় মহিলাগৰাকী চিন্তাত ভুগিছে। আমাৰ আহ্বান, কোনো হৃদয়বান লোকে অসহায় মহিলাগৰাকীক আৰ্থিকভাৱে সহায়ৰ হাত আগবঢ়াই উপকৃত কৰে যেন। এই ক্ষেত্ৰত সহায় প্ৰাৰ্থনা কৰি বিধায়ক ৰূপক শৰ্মাকো কাটৰ আহ্বান জনাইছে অসহায় মহিলাগৰাকীয়ে। আপুনি যদি দুৰ্ভগীয়া মহিলাগৰাকীক সহায় কৰিব বিচাৰে তেনেহলে আসাম গ্ৰামীণ বিকাশ বেংকৰ নগাঁও ব্ৰাঞ্চত থকা বীণা দেৱীৰ একাউণ্টত আৰ্থিক বৰঙণি আগবঢ়াব পাৰে। একাউণ্ট নম্বৰটো হৈছে 725701002789 আৰু যোগাযোগৰ ফোন নম্বৰ 9706059854। নগাঁৱৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট, নেশ্যন টিভি। মই সদায় লোকৰ ঘৰত কাম কৰি ভাত খোৱা মানুহ, আৰু মোৰ সাহায্যৰ কাৰণে কোনোবাই যদি কিবা এটা কৰে মই ভাল পাম। বছৰি বছৰি মোৰ পানী হৈ থাকে, লোকৰ ঘৰত যাব লাগে। লোকৰ ঘৰত এতিয়া ৰাস্তাত হ'লে পানী হ'লে ৰাস্তাতেই থাকোঁ। ঘৰ দুৱাৰ অৱস্থা নাই, বস্তু বাহানি চব নষ্ট হৈ গৈছেগৈ। আপোনাৰ স্বামীও ঢুকাল, আপোনাৰ মাত্ৰ ছোৱালীজনীও গিয়েক ঢুকাল, মোৰ লগতে এতিয়া আছে নাতিটো সৈতে। এতিয়া মই ইয়াতে নাতিটো আৰু ছোৱালীজনীয়ে মই ইয়াত কলঙপাত বসবাস কৰি আছোঁ। প্ৰত্যেক বছৰ যেতিয়া কলঙৰ বানপানী হয় তেতিয়া আপোনাৰ ঘৰটো যথেষ্ট ক্ষতি কৰে। আপোনাৰ ঘৰটো আমি দেখিছোঁ, আপুনি ঘৰটো আপোনাৰ বেৰ চেৰ চব জহি খহি উৱলি গৈছে। লগতে আপুনি গোটেই ঘৰখন আপুনি চম্ভালিব লাগে বৰ্তমান সময়ত। আপোনাৰ অসুবিধা হৈছে, যথেষ্ট অসুবিধা হৈছে তেখেতো, সেইকাৰণে তোমালোকক মাতিছোঁ। এই ক্ষেত্ৰত নগাঁৱৰ আপোনালোকৰ বিধায়ক মহোদয়ক কিবা ক'ব নেকি এই ক্ষেত্ৰত? বিধায়কে কি কৰে এতিয়া নাজানো নহয়, বিধায়কেতো একো কোৱা নাই, আৰু থাকিবলৈ দিছে জেগাটো। বিধায়ক মহোদয়ক কিবা আপুনি সহায় বিচাৰি কিবা ক'ব নেকি? ঘৰটো যে আপোনাৰ ভাঙি চাঙি গৈছে। সহায় লাগে তোন, বিধায়কে যদি সহায় দিয়ে, সহায়টো লাগে তোন। ঘৰটো মই যেন তেনে সাজি কৰি বৰ্তমান থাকিব পৰাকৈ নাতিটোৰ সৈতে। মোক সেইকণেই লাগে, মোক অন্য একো নালাগে। ঘৰটোৱে মেইন, মোৰ ঘৰটোহে। ঠিক আছে, ধন্যবাদ। হ'ল বীণা দেৱী। বীণা দেৱীয়ে তেখেতৰ লগত তেখেতৰ এগৰাকী বিধৱা জীয়েক আৰু এটা সৰু নাতিনী থাকে তেখেতৰ লগত। তেখেতৰ ঘৰটো সকলোৱে দেখিবই, আপোনালোকে দেখিছেই ঘৰৰ পৰিৱেশ। বছৰি বানপানীত তেখেতৰ ঘৰটোত দুবাৰ তিনিবাৰকৈ যিটো পানী হয়, প্ৰত্যেকবাৰে তেখেতৰ বানপানীত ঘৰ পানী সোমাই বস্তু বাহানিবোৰ তেখেতৰ বহুতখিনি বস্তু অনিষ্ট হৈ গ'ল। ঘৰৰ ভিতৰত তেনেকুৱা বস্তু বাহানি নাই বুলিবই পাৰি। আৰু ঘৰটো গোটেইটো জৰাজীৰ্ণ ৰূপ। ঘৰৰ বেক চাইডে যিখন বেৰ আছে, সেই বেৰখনেদি বাৰিষা হ'লে সাপ চাপ, ভেকুলী চেকুলী বিভিন্ন বন্যপ্ৰাণীও আহি সোমাই কেতিয়াবা আশ্ৰয় লয়। সেয়েহে মই তেখেতক সহায় কৰিবৰ কাৰণে মই নিজেও যিখিনি পাৰোঁ সহায় কৰিব বিচাৰিছোঁ। আৰু ৰাইজকো, লগতে আমাৰ স্থানীয় বিধায়ক মহোদয়, লগতে সদৌ অসমবাসী ৰাইজক মই এটাই অনুৰোধ জনাইছোঁ যেন সেই বৃদ্ধাগৰাকীক আপোনালোক সকলোৱে মিলি তেখেতক আগন্তুক বাৰিষাৰ আগতে এটলিষ্ট থাকিব পৰাকৈ ভেটিটো অকণমান ওখ কৰি যদি আমি সহায় কৰি দিব পাৰোঁ, এয়ে মই সকলোৰে ওচৰত গুহাৰি জনাইছোঁ।